हेलो गाइस वेलकाम জানাইছো মোৰ ৰঞ্জু কিচেন ব্লগ হলে কি খবৰ আপোনালোকৰ ভালনে আশা কৰো সকলোৱে ভালে আছে আজি আপোনালোকৰ ওচৰত এটা খুব ধুনীয়া মিঠাই ৰেচিপি লৈ আহিছো পনীৰ দি বনাম গাইস প্ৰথমতে মই কেৰাহীখন গৰম কৰিলো তাৰ পিছত মই অলপ গাখীৰ ঢালি লৈছো গাখীৰ ইয়াত 3 পোৱা গাখীৰ আছে 1 লিটাৰ নাই বাৰু আৰু এই গাখীৰখিনি মই ধুনীয়াকৈ লৰাই একেবাৰে শুকুৱাই দিম অলপ মিডিয়াম গ্যাস কৰি ৰাখিম বহুত বেছি গ্যাসটো নিদো আৰু এফালে দেখিছেনে কিমানখিনি শুকাই গল আৰু এতিয়া মই ইয়াত ঢালি দিম পনীৰ আপোনালোকে কিনা পনীৰখিনিও ল'ব পাৰিব আৰু এই পনীৰ যে মই নিজে বনাই লৈছিলো ভিনেগাৰ অকমান দি গাখীৰখিনি ফটুৱাই তাৰ পিছত মই পনীৰ বনাই ৰাখিছিলো হেয়াই মই এতিয়া ঢালি দিছো আৰু এফালে চেনি দিছো চেনিও মই 3 পোৱা গাখীৰত 1 কাপ আধা চেনি লৈছো আৰু এইখিনিও মই লৰাই থাকিম যেতিয়ালৈকে লাগি নধৰে আৰু দেখিছেনে খুব ধুনীয়াকৈ লাগি ধৰিছে আৰু অলপ দেৰি লাগিব গাইস যিকোনো এটা ভাল লগা বস্তু খাবলৈ বনালে অলপ টাইম লাগিব গাইস আৰু মিঠাইটো এনেও টাইম লাগিব দেখিছেনে খুব ধুনীয়াকৈ শুকাই গৈছে আৰু পনীৰখিনি ওলাই গৈছে আৰু অলপ দেৰি লাগিব গাইস আৰু এফালে দেখিছেনে এতিয়া হৈ গৈছে আৰু কেৰাহীখনৰ পৰা এৰি গৈছে দেখিছেনে আৰু এতিয়া যিহে পূজা আহি আছে সেইটো কাৰণে মিঠাই বনাব গাইস আৰু এফালে গেছ বন্ধ কৰিলো আৰু এফালে দেখিছেনে কিমান ধুনীয়াকৈ আৰু এফালে প্লেট এখনত মই অকণমান ঘি লগাই লৈছো আৰু এতিয়া ঘিখিনি মই এনেকৈ হাতেদি মুছি লৈছো যেহেতু যেতিয়া মই বৰফি শেপত বনাম তো সেইটো কাৰণে ঘি অকমান লগাই লৈছো ধুনীয়াকৈ এৰি যাব আৰু এইখিনিতে আপোনালোকে নহয় যদি লাডু কৰিব বিচাৰে এইখিনিতে লাডু কৰি ল'ব পাৰিব মই কিন্তু লাডু কৰা নাই বৰফি শেপত দিম তো সেইটো কাৰণে মই এনেকৈ প্লেটখনত বহলাই লৈছো বহলাই লোৱাৰ পিছত কিন্তু ফ্ৰিজত ৰাখিম মই যদি আপোনালোকে লাডু কৰিব বিচাৰে তেনেহলে ফ্ৰিজত নাৰাখিব নহলে টাইট হৈ থাকিব আৰু এতিয়া মই কাশ্মীৰী অলপ কেশৰ দি দিছো ইয়াত মিঠাইটো কাশ্মীৰী কেশৰ নিদিলে নহবই নহয় জানো গাইস আৰু ইয়া দেখিছেনে মই ফ্ৰিজত 1 ঘণ্টামান ৰাখিলো আৰু এফালে মই একদম ধুনীয়াকৈ টান হৈ গল আৰু এতিয়া মই বৰফি শেপত কাটি লৈছো গাইস বনাবচোন খাবলৈ ইমানেই ভাল হয় সেকেন্ড বাৰ বনাবলৈ মন যাব আৰু নতুন এটা ভিডিঅ লৈ আপোনালোকৰ ওচৰলৈ আজি আকৌ আহিম আজিলৈ আহো বাই বাই ধন্যবাদ